পেঞ্চনেৰে পেট নভৰা অৱসৰী শিক্ষকে ধৰিলে সুদৰ বেপাৰত। চাপৰত আৰক্ষীৰ জালত সুদখোৰ অৱসৰপ্ৰাপ্ত শিক্ষক। চাপৰ আৰক্ষীৰ জালত পুনৰ সুদখোৰৰূপী অৱসৰপ্ৰাপ্ত শিক্ষক। চাপৰ বজাৰৰ পৰা দুপৰীয়াৰ ভাগত আৰক্ষীয়ে আটক কৰে চৰকাৰী পেঞ্চনেৰে পেট নভৰা বিমল দেৱনাথ নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনক। ধৃত সুদখোৰৰূপী শিক্ষক বিমল দেৱনাথে সুদৰ নামত ATM পাছবুক ৰাখি হাৰাশাস্তি কৰাৰ অভিযোগ ভুক্তভোগীৰ। উপায়হীন হৈ ভুক্তভোগীয়ে চাপৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। এজাহাৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে অভিযান চলাই চাপৰ বজাৰৰ পৰাই আটক কৰে শিক্ষকৰূপী সুদখোৰজনক। মোৰ নাম সুৰুচি সিংহ। আমাৰ ATM খন মানে 19 চনৰ পৰা বিমল দেৱনাথে বন্ধত ৰাখিছে সুদৰ বাবদ। তাই মানে 21 চনৰ পৰা গোটেই মাহে মাহে সুদ লৈছিল আৰু এই মাহৰ শেষত গোটেই টাকাখিনি শেষ কৰি পেলাইছিল তুলি তুলি। চেন্নাই কিছত গৈছিল, গয়াকাশী বৃন্দাবনত গৈছিল, তাতেও তুলিছিল। মানে বুকখন ইমান দিন মানে আছিল কিছত ধুবুৰীত আছিল। ধুবুৰীত থকাৰ কাৰণে আপডেট কৰিব পৰা নাই আৰু যিদিনাখন যায় আপডেট নহয়, নষ্ট। এই কৰি 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 মানে আপডেটে কৰা নাই হয়। তাৰ ফলত তাই চান্স পাইছিল, পায়া মানে ATMখন বহুতবাৰ খোজা হৈছিল, নিদিয়ে। আৰু মাটি বিক্ৰী কৰিও টকা দিছিল, সেইখিনিও লৈছিল, সুদো লৈছিল। আৰু মাহৰ শেষত গোটাই টাকাখিনি তুলি 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 গোটাই শেষ কৰিছিল। 1 লাখ টকা প্ৰায় শেষে হৈছে, কিন্তু ওর মতে শেষ নহয়। ওর মতে যেতিয়া টাকা দেয় তখন কয় কি যে বোলে মুই ঘৰত লিখিম এই বুলি কয়া মানে ওই টকাবিলাক খাই আছে। ATM বহুত চাং, বহুত চাওয়াতো না দে এগেহেন আছে। বিমল দেৱনাথক আজি আৰক্ষীয়ে চাপৰ থানাত লৈ আহিছে। চৰকাৰৰ ওচৰত মই অনুৰোধ জনাও যাতে তাক বহুত দিন বা বছৰত যাতে জেলত থাকে। বহুত অশান্তি কৰিছে, মানে মানুহজন ইনকে কৰিছে মানে আমি ভাবি পোৱা নাই। তাই চেন্নাইত কিছত গৈছিল, গয়াকাশী বৃন্দাবনত গৈছিল, তাতেও তুলিছে টকা। এতিয়াহে আপডেট কৰাৰ পিছতহে এতিয়াহে গম পালো এজন BSc টিচাৰ অৱসৰপ্ৰাপ্ত। সুদখোৰৰূপী শিক্ষক বিমল দেৱনাথক কঠোৰ শাস্তি প্ৰদানৰ দাবী ভুক্তভোগীৰ। আটকাধীন বিমল দেৱনাথক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে চাপৰ আৰক্ষীয়ে। চাপৰৰ পৰা সুজল জামানৰ ৰিপৰ্ট, মাই নিউজ এনি।